কাৰণ ট্ৰেইনটো বন্ধ হ'বই, বন্ধ হৈছে, ট্ৰেইনটো নচলেই। হঠাৎ মালগাড়ী আহি গ'ল, ওপৰতে একবাৰে 7টা না 8টা মানুহ বাছ ট্ৰেইনে থাকিল। আমি 1 নং দুৱাৰ গাঁও ডিচিডিচিৰ পৰা ইমানে ধীৰেন বসুমতাৰী, যোগেন বসুমতাৰী, এবি দৰ্জী, BPM जिंदाबाद 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 BPM जिंदाबाद 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 मोबाइल जिंदाबाद 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 अगला मोबाइल जिंदाबाद 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 लेवल पार्टी जिंदाबाद 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 बीपीएम फ्लोर नागरिक कॉन्स्टिट्यूशन जिंदाबाद 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 नागरिक बीपीएम जिंदाबाद 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 नागरिक बीपीएम আৰু বহু মানুহ আহিবই পৰা নাই, আহি আছে এতিয়াও। আৰু মোটামুটি যদি আমি থাকিলেহেঁতেন মিটিংটো পূৰা দমে, তাহলে আৰু 100মান মানুহ ইয়াত যোগদান কৰিব। মানে 500 মানত আমাৰ টাৰ্গেট আছিল, 350 পৰা 400 মানুহ ইয়াত যোগদান কৰিছে। সম্পূৰ্ণটো নাগৰিকজুলি পৰিষদৰ সমষ্টি, একদম আমি এবাৰ নাগৰিকজুলি সমষ্টিটো ল'মে। হাগ্ৰামা মহিলাৰী বেংগলীৰ কাৰণে এটা চেল বনাই দিছে, যিটোৰ নাম বেংগলী চেল। আমি বেংগলী চেলৰ ব্লক কমিটি, জিলা কমিটি আৰু প্ৰাইমাৰী কমিটি আৰু বুথ কমিটিলৈকে কাম কৰি 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 মানুহৰ যিটো দুৰ্দশা ইমান দিন 5 বছৰত যিটো হৈছে, যি ভুৱা প্ৰতিশ্ৰুতি দিছে এটাও পৰিপূৰ্ণ কৰিব পৰা নাই। আৰু আমাক যি যেনেকৈ ভাষা কৈ আছে, এই ভাষাবিলাক শুনাৰ পিছতে আমি বিৰাট দুখিত হৈছোঁ আৰু বাঙালী সমাজটোও দুখিত হৈছে। এই কাৰণতে এবাৰ বিজেপিৰ পৰা মোহভংগ কৰি চবে বিপিএমক ভোট দিব কৰে এখেতে ঠাং বান্ধি লৈছে। যথেষ্ট সমৰ্থক আছে, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা 2টা কনজিকিউটিভ জেনেৰেল ইলেকশ্যনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। গতিকে ইয়াৰ কাৰণে ৰাইজে, ইয়াৰ সমৰ্থকসকলে আমাৰ অলপমান ক্ষুব্ধ হৈছে। গতিকে আজি আমি সেইটোকে ভাবিছোঁ বা সিদ্ধান্ত লৈছোঁ যে নাগৰিকজুলি পৰিষদীয় সমষ্টিটো এইবাৰ BPOৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। কাৰণ যোৱা MP নিৰ্বাচনত বহুতো ঘাট আৰু প্ৰতিঘাতৰ মাজত প্ৰতিকূল অৱস্থাটো 8,000 পাবৰ কাৰণে সক্ষম হৈছে। নাগৰিকজুলি পৰিষদীয় সমষ্টিত 14,000 12,000 পালে জিকি যায়, কাৰণ এইবাৰ 3-কোণীয়া 4-কোণীয়া 5-কোণীয়া হয়। গতিকে ইয়াৰ কাৰণে আমি এইবাৰ জোৰদাৰ হিচাপে আমি লাগি যাম। আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী 2জন আছে, গতিকে আমাৰ চিফ মহোদয়ে আমি এখেতক ব্ৰিফিংছ দিম আমাৰ ফালৰ পৰা, কাক দিয়ে এখেতৰ কথা। গতিকে পেনেলত 2জন আছে, গতিকে এখেত 2জনৰ পৰাই প্ৰাৰ্থিত্ব বাছনি কৰা হ'ব। 15 তাৰিখলৈকে কিবা এটা সিদ্ধান্ত হ'ব 15 আগষ্টৰ আগতে, কাৰণ এতিয়ালৈকে তাৰিখ ঘোষণা কৰা হোৱা নাই। গতিকে আমাৰ হাতত যথেষ্ট সময় আছে আৰু আমি সেই হিচাপে বিজেপিৰো হোৱা নাই, UPPLও যেনিবা হৈছে নে মই নাজানো, UPPL খবৰ পোৱা নাই, বিজেপিৰো হোৱা নাই। গতিকে বিজেপিৰটো হ'ল আজিলৈ 10টা বছৰ হৈ গ'ল। গতিকে নিশ্চয় আমাৰ 10টা বছৰ গ'লে বহুত কথা আহি যায়। তামোলপুৰতো ৰিকভাৰ হ'ব, আগতে তামোলপুৰত হোৱা নাছিলে। আৰু যোৱা বছৰ আগৰবাৰৰ যথেষ্ট শক্তিশালী ৰূপত আছিলে বিজেপি। মানুহবিলাকে আশা কৰিছিল যে বিজেপিয়ে যি কথা দিয়ে ৰাখে বুলি। ন' ডাউট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ক্ষেত্ৰত যথেষ্ট হৈছে, কিন্তু এইটো হ'ল কম্পিটিটিভ পলিটিক্সৰ ৰিজাল্ট। আৰু যোৱাবাৰ এটা বিনিময়, আমি ভোট দিলোঁ তামোলপুৰত, গতিকে আমি দলং পালোঁ, ডিষ্ট্ৰিক্ট পালোঁ। ঠিক তেনেকৈ তামোলপুৰ হিচাপে এইবাৰ 3টা BPFৰ চিট ৰিকভাৰ হ'ব। আৰু যোৱাবাৰটো প্ৰতিকূল আছিলে, ইমান হেঁচাৰ ওপৰতো 70টা চিট পাবৰ কাৰণে সক্ষম হৈছিল। আৰু যোৱাবাৰ তুলনামূলকভাৱে বিজেপিও বেছি শক্তিশালী আছিল। আজিৰ দিনত নাজানো এখেতৰ এই ভোটবিলাক বড়ো ভোট বা গোৰ্খা ভোট লাগে নে নালাগে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব জিকা হাৰাটো আহি থকা নিৰ্বাচন। BCDCটো হ'ল আমাৰ গ্ৰাম স্বৰাজ্যৰ পঞ্চায়ত, গ্ৰাম পঞ্চায়ত হয়। BCDC গ্ৰাম পঞ্চায়ত কি বুলি ক'লে? BCDC সিস্টেমটোই বন্ধ কৰি দিব বুলি কৈছে। BCDC সিস্টেম যদি বন্ধ যদি হয়, তে অসমতো খুব সম্ভৱ পঞ্চায়ত বন্ধ হ'ব, গ্ৰাম পঞ্চায়ত, নহয় জানো? আমাৰ ইয়াতো কাউন্সিল হয়, 6th শিডিউল কাউন্সিল। গতিকে ইয়াৰ ঠাইত অন্য এটা হ'ব লাগিব, কাৰণ গ্ৰাছৰুট লেভেলৰ গণতন্ত্ৰটো আহিব লাগিব। নিৰ্বাচন পাতিব পৰা নাই আজিৰ দিনলৈকে, বেলেগ কথা। চৰকাৰটোৰ অসমত এটাই চৰকাৰ চলি আছে না যোৱা 10 বছৰ, ইয়াতো বেলেগতো কৰি লাভ নাই।
গতিকে আমি ভাবোঁ যে 2 টায়াৰ ছিষ্টেম BTC একৰ্ডত 2 টায়াৰ ছিষ্টেম আছে, এটাটো হ'ল ডিষ্ট্ৰিক্ট কাউন্সিল, ওটা BTC, তাৰপিছত আমাৰ ইণ্টাৰমিডিয়েৰি নাই, ৰিজনেল কাউন্সিল নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া ৰিজনেল কাউন্সিল কিয় ল'লে মই নাজানো। গতিকে লাষ্টত হৈ গ'ল আমাৰ লাষ্ট ষ্টাৰ্টাৰ হৈ গ'ল এইটো হ'ল গ্ৰাম পঞ্চায়ত, ওটা BCDC হৈ গ্ৰাম পঞ্চায়ত। গতিকে নিৰ্বাচিত হ'ব লাগে, সমষ্টি নিৰ্ধাৰণ কৰিব লাগে, অৰ্থাৎ গ্ৰাছৰুট লেভেলৰ পৰা গণতন্ত্ৰটো আৰম্ভ হ'ব লাগে। আজি স্কুল কলেজ পূৰ্ণাংগ এটা স্মাৰ্ট স্কুল হ'ব লাগে, স্মাৰ্ট ক্লাছৰুম হ'ব লাগে। গতিকে তেনেকুৱা আৰু শিক্ষাৰ দিশত আজি 10 লাখ প্লাছ 58,000 স্কুল ক্লছ হৈ গ'ল, শিক্ষাৰ অনুষ্ঠান বন্ধ হৈ গ'ল। আজি যিমান শিক্ষাৰ অনুষ্ঠান ফ্ৰী পোৱা যায় ফ্ৰী, মই অলপতে আমাৰ NIT চিলেকশ্যন হৈ গ'ল যে কাউন্সিলিঙত 17,000 ল'লে আৰু যিহেতু আমাৰ একদম চুবাই চুবাই মিটিং হৈছে, প্ৰতিটো গাঁৱত আমাৰ মিটিং হৈছে, আৰু নাগৰিজুলি সমষ্টিত আমি 2টা টাৰ্মছ কেণ্ডিডেট দিয়া নাছিলোঁ BPF দলৰ পৰা, আৰু এইবাৰ আমি কেণ্ডিডেট ইয়াতে দিব। আৰু আমাৰ এই অঞ্চলৰ পৰা যে ইয়াতে জিকি যাব যে আমাৰ BPFৰ কেণ্ডিডেট, আপোনালোকে একদম নিশ্চিত হৈ থাকক। কাৰণ ইয়াৰ কিছুদিন আগত আমি দেখা পাইছোঁ যে আমাৰ মানে BTCৰ বিশেষকৈ শাসকীয় দলে বা সহযোগী দলসকলে যিটো কথা কৈছে যে আজি অহা দিনত আমি মানে বেংগলী হিন্দু বেংগলীৰ লগতে 5টা জনগোষ্ঠীৰ মানে ডিভোটাৰ কেছটো মানে FT কোৰ্টৰ যিটো কেছ উঠাব বুলি কৈছে, এইটো কথা আমি ৰাইজক একদম স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে FT কোৰ্টৰ যিটো কেছ উঠোৱাৰ কথা, যিটো CAA আইনৰ দ্বাৰা যিটো কেছ উঠাব বুলি কৈছে, সেই CAA আইন ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যত ইমপ্লিমেণ্ট নহয়। দ্বিতীয় কথা হৈছে 6 শিডিউল এৰিয়াত ইমপ্লিমেণ্ট নহয়। তো সেই ক্ষেত্ৰত আমাৰ হিন্দু বেংগলীসকলক ইয়াতে মানে এইবিলাক কথা কৈ ফালে প্ৰলোভনৰ ৰাজনীতি কৰি ফালে একো লাভ নাই। এইবাৰ BTCত BPFৰ চৰকাৰ আহিব, এবছলুট মেজৰিটি লৈ আহিব, আপোনালোকে চাই থাকক। আৰু নাগৰিজুলি 10 বছৰ যিহেতু আমাৰ কেণ্ডিডেট দিয়া নাই, এইবাৰ দিব, আৰু আমি ইয়াৰ পৰা জিকি যাম। এইখিনিয়ে কথা।